এই ভিডিঅ'খিনি হৈছে 13 অক্টোবৰৰ দিনা আৰু মই গৈছিলোঁ ছয়গাঁৱত গধূলি মানে কাপোৰ কিনিব চাকি তাকি দিছে আৰু গধূলি হৈছে বহুত মোৰ যিহেতু বেলেগ কাম এটা আছিলে সেইকাৰণে মানে লেট হ'ল উপায় নাই আৰু এইফালে দেখিছেনে মোৰ হৈছে নাই কি মানে কৰিছোঁ কি নাই কৰা চোলাটো মানে উল্টাকৈ পিন্ধা গৈছে বাকী শেষলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে মই ভাবোঁ ভাল পাব বুলি আৰু মই এইফালে গা পা ধুই আহিলোঁ এইফালে দেখিছেনে মুখ তিয়াই থৈ দিছোঁ কিয় তিয়াই থৈ দিছোঁ জানেনে আজি মোৰ কাৰণে বহুত মানে বিশেষ দিন মোৰ বহুত ভাল লগা দিন আচলতে আৰু কি বুলি কয় হ'ব লগা মানুহজনৰ মাক দেউতাকহঁত আজি আমাৰ ঘৰত আহিব আৰু এইফালে মোৰ জেঠীমাই মানে ফল মূলখিনি আৰু দিছে জেঠীমাই অলপ সহায় কৰি দিছে যিহেতু তেওঁলোকৰ গাঁৱৰে হয় আৰু এইফালে ফল মূল দি অলপ পিছতে আৰু এইফালে চাহ যোগাৰ কৰিছোঁ তাৰপিছত চাহ তাহ দি মানে মই চাহখিনি দিছোঁ আৰু তাৰপিছত চাহখিনি দি মই বহি থকা নাই তেওঁলোকৰ লগত মানে আৰু লুচি ভাজিব আছে সেইকাৰণে মানে তাৰপিছত সেইফালে দেখিলে ভাইটিয়েও মানে কামত লাগি দিছে আদা নহৰু মাংসৰ কাৰণে চলাইছে মাংস বনোৱা নাছিল যিহেতু তাৰপিছত ইফালে তাড়াতাড়ি আৰু মানে যিহেতু তেওঁলোকে সময় দিছিল সময়মতে আহি পাইছে আমি মানে ইমান বস্তু যোগাৰ কৰি থোৱা নাছিলোঁ সেইকাৰণে মানে অলপমান মানে কি হয় তাড়াতাড়ি লাগাৰ দৰে লাগিছে তাৰপিছত এইফালে মই কিন্তু এতিয়ালৈ একো খোৱা নাই মোৰ পেটত একো পৰা নাই এতিয়ালৈ ৰাতিপুৱা চাহ খাব নাপালোঁ তেওঁলোক মানে আহি পাইছে মানে চবখিনি বস্তু চিডিউল কৰি মানে লৈছিলোঁ আৰু তেতিয়াতে খাম বুলি তেওঁলোক আহি পাইছে সেইকাৰণে খাই নহ'ল আৰু তাৰপিছত মই মানে একো খোৱাই নাই এতিয়ালৈ তাৰপিছত এইফালে ৰুটি চুটি আটা চাটা মাৰি ল'লোঁ এইফালে ভাইটি মই বেলি আছোঁ সি পুৰি কেইখন মানে ভাজি আছে তাৰপিছত তেনেকৈ আৰু চবকেইটা মানুহে মানে ইটো সিটো কৰিছে সিটো কৰিছে এনেকৈ সি একদম ঘামি জামি অৱস্থা নাই মানে বহুত গৰম আছিল যিহেতু তাৰপিছত এইফালে মাংস সহ অৱস্থা হৈছে আৰু তাৰপিছত এইফালে তেওঁলোকৰ কাৰণে সাজি মেলি দিলোঁ আৰু বেছি দেৰি কৰি থাকিলেও মানে বেয়া আৰু তাৰপিছত এইফালে খাই লৈ মানে বহিছে এইফালে আৰু মই মানে অলপমান ভাবিলোঁ ভিডিঅ' কৰি থৈ দিওঁ সেইকাৰণে এইফালে তেওঁলোক যাবও গ'ল আৰু ভিডিঅ'খিনি খতম কৰাই নহ'ল মানে খতম কৰা নাই আৰু মই মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ মানে তেওঁলোক অহা কথা আছিল 11টা বজাত মানে সময় দিছিল আৰু আমি ভাবিছোঁ কি 11টা বজাত টাইম দিলেনো মানুহ 11টা বজাত আহিব পৰা নাই অলপ দেৰিও হ'ব পাৰে সেনেকৈ বুলি কিন্তু 11টা বজাতে আহি পাইছে আমি অলপমান টাইমৰ ইফাল সিফাল হয় আৰু সেনেকৈ বুলি ভাবিছিলোঁ কিন্তু মানে টাইমত আহি পাইছে আৰু মই সেনেকৈ মানে একো খাব নাপালোঁ আৰু ৰাতিপুৱাৰ পৰা 3টা বজালৈকে একো খোৱা নাই সিহঁতৰ মানুহকেইটাক খেদে পেলাই মই মানে খাইছোঁ ৰাতিপুৱা চাহ কাপো খাব নাপালোঁ তাৰপিছত ইফালে সেনেকৈ দিনটো অলপমান গৈছে আৰু আগৰ দিনাও সেনেকৈ ভাত চাত খোৱা নাই তাৰপিছত এবাৰ সেনেকৈ আৰু গ'লে আৰু ভিডিঅ' যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ আৰু যিহেতু মানে আমি ইমান মানে ভাবা নাছিলোঁ যে টাইমতে আহিব বুলি সেইকাৰণে একো বস্তু মানে চিডিউল কৰি থোৱা নাছিলোঁ মানে খোৱা বস্তুৰ কথা কৈছোঁ মই ইমান মানে চিডিউল কৰি থোৱা নাছিলোঁ কাৰণে আহি পেলাই যিহেতু তাৰপিছত সেনেকৈ চব বস্তু মানে কি কয় মানে তাড়াতাড়ি লগাৰ দৰে লাগিছে সেইকাৰণে মই কি ভিডিঅ' বনাইছোঁ কি বনোৱা নাই সেইখিনি আৰু নাজানো আৰু যিখিনি পাৰিছোঁ অলপমান মানে কি হয় স্মৃতি হিচাপে ৰাখিবৰ কাৰণে ভিডিঅ'খিনি বনাইছোঁ ভালকৈ ভিডিঅ'খিনি কৰা সম্পূৰ্ণ নহ'ল তথাপি যি বনাইছোঁ সেইখিনি মানে মই সাঁচি থ'বৰ কাৰণে বনাইছোঁ পিছত কেতিয়াবা চাব পাৰিম মানে মোৰ পিছত আৰু মোৰ জীৱনটো কেনেকুৱা আছিল বুলি চাব পাৰিম তো আমাৰ ঘৰত তেওঁলোক নতুনকৈ আহিছে বা প্ৰথম আহিছে আমাৰ ঘৰত আৰু মানে অলপমান মানে টাইমটো মানে কি কয় মানে বস্তুবোৰ দিয়াত বা অলপমান মানে বেছি দেৰি বহি থাকিলে বা আমাৰো বেয়া লাগে দিয়কচোন কাৰণ নতুনকৈ আহিছে যিহেতু আমাৰ ঘৰত সেইকাৰণে মানে হেতাও পূৰা লগাৰ দৰে লাগছে মানে টাইমত আহিছে আমি মানে ভাবা নাছিলোঁ টাইম দিয়া হিচাপে টাইমতে আহিব বুলি সেনেকৈ মানে আমাৰ অলপমান হৈছে আৰু তাৰপিছত মই সেইকাৰণে ভালকৈ ভিডিঅ'খিনি কৰা নহ'ল আৰু মই যিখিনি কৰিছোঁ সেইখিনি আপোনালোকে চাব বুলি মই আশা ৰাখিছোঁ আৰু মই মানে ফোনত যিহেতু কথা পতা যায় কেতিয়াবা মাজে মাজে সেইকাৰণে মোৰ ইমান প্ৰথম অৱস্থাত অলপমান লাজ লাগিছিলে বা অলপমান ভয়ো লাগিছিলে কিন্তু মানে যেতিয়া মানে কি কয় অলপমান কথা চথা পাতিলোঁ ফ্ৰী হ'লোঁ মই একো ভয় চৰ কৰা নাই ভিডিঅ' বনাইছোঁ অলপমান মানে ভয়টো নোহোৱা গৈছে আৰু এনেকুৱা প্ৰথমতে ভয় লাগিছিল যিহেতু দেউতাকৰ লগত সিমান মানে ফ্ৰী নাই বা কথাও পাতি পোৱা নাই
সেইকাৰণে ভয়টো লাগিছে তাৰপিছত এবাৰ এনেকৈ কথা চথা পতা একদম বিন্দাছ লাগাই নাই একদিনাকে যে লগ পাইছোঁ এনেকুৱা আৰু মই সেইকাৰণে ভিডিঅ'খিনি অলপ অলপকৈ ক্লিপ লৈছোঁ আপোনালোকে চাব আৰু কেনেকুৱা পালে জনাব কমেণ্ট কৰি ভাবিছিলোঁ ভালকৈ ভিডিঅ'খিনি কৰি থ'ম বুলি তাৰপিছত সেনেকৈ ভিডিঅ'খিনি কৰা নহ'ল আৰু তাৰমানে তাড়াতাড়ি লাগিল যে সেইকাৰণে ভিডিঅ'খিনি সম্পূৰ্ণ নহ'ল আৰু ভাইটিয়েও ভিডিঅ'খিনি কৰি দিব পাৰিল হয় তাৰমানে টাইমটো ফেল হৈ গ'ল যে মানে বেয়া হৈ গ'ল আৰু বহুত দেৰি হৈ গ'ল আৰু ইতিমধ্যে আমি মানে মাংস চাংস একো বনোৱাই নাছিলোঁ সেইকাৰণে মানে অলপমান খেলি মেলি হ'ল আৰু টাইমটো সেইকাৰণে মানে মই মানে ৰুটি মাৰিছোঁ ভাইটি মানে দেখিছে আপোনালোকে ভাইটি ৰুটি মানে পুৰি ভাজিছে সেনেকৈ মানে দুয়োটাই আৰু কষ্ট কি কয় দুয়োটাই কামখিনি কৰিছোঁ লগে ভাগে ইফালে একদিনাকে আলহী আৰু অকলে বহি থাকিব বেয়া পাই মোৰ যদিও জেঠীমাই লগত আহিছে জেঠীমাই গাঁৱৰ কথা বেলেগ কথা এইটো কিন্তু মোৰ মা দেউতাৰ কথা পতাটো বহুত জৰুৰী কাৰণ নতুনকৈ অহা মানুহ বেয়া কথা সেনেকৈ বুলি আৰু ভাইটি আৰু মই কৰিছোঁ একফালে সেনেকৈ দেউতাইও মানে তাড়াতাড়ি আৰু চবখিনি কাম ভাবিছিলোঁ বহুত দেৰি হ'ব বুলি নহ'ব বুলি ভাবিছিলোঁ তাৰপিছত কিন্তু বহুত সোনকালে আঢ়ৈটা বজাত ঘৰ যাই পা বুলি কৈছে আৰু ফোন কৰিছিলোঁ মই জেঠীমাটোৰ ঘৰত আঢ়ৈটা বজাত ঘৰ যাই পা বুলি সেনেকৈ কৈছে কিছুমান কাৰণৰ কাৰণে ভিডিঅ'টো মানে আপলোড দিয়া নাছিলোঁ ভাবিলোঁ এতিয়া দিওঁ বুলি ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পাইছে তেন্তে অলপমান মৰম দিব আৰু